চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত কিমান চিট পাব ইতিমধ্যে কৈছে আৰু 4টা দিন সময় আছে আপোনালোকে অপেক্ষা কৰক কিন্তু ৰিজাল্ট আমাৰ ভাল হ'ব খুব ভাল ৰিজাল্ট হ'ব কংগ্ৰেছৰ ডাউনফল হ'ব আৰু বিজেপিৰ আপগ্ৰেড হ'ব শুভেচ্ছা থাকিলে তেখেতেতো এনেকৈ কৈয়ে থাকে সদায় আৰু এটা কথা ঠিক যে এজন সভাপতিয়ে এই ইলেকশ্যনৰ ৰিজাল্টৰ আগে আগে যদি তেওঁ নকয় তেতিয়াহ'লে দলৰ কৰ্মীবিলাক ডিমৰেলাইজ হৈ নাযাব জানো এইটো ক'বই লাগিব এইটো এটা স্বাভাৱিক আমি নকওঁ জানো আমিও কওঁ ইমান স্পেচিফিক মই পত্ৰখনৰ কথা নাজানো এই বিষয়ে আপোনালোকে দলৰ সভাপতিক সোধক আৰু দলৰ অগপ দলৰ সভাপতিয়ে বিজেপি দলৰ সভাপতিৰ লগত আলোচনা কৰি এইটো এটা মীমাংসা হ'ব তেওঁলোকে টকা নিদিয়ে নেকি সুধিছোঁ তেওঁ শপত খাই কওকচোন তেওঁলোকে টকা দিছে নে ৰাজনীতিটো এইবিলাক থাকে আৰু প্ৰতি আৰু মই কি কৈছোঁ তেওঁলোকে টকা নিদিয়ে নেকি তেওঁলোকেও টকা দিয়ে তেওঁলোকে যোনে ভুল কৰে আৰু বেলেগক ভুল দেখুৱাই কি হ'ব ৰাজনীতিটো চলে নহয় আমি এতিয়া সমষ্টিত যে কাম কাজবিলাক কৰোঁ ইলেকশ্যনৰ মানুহক সহায় নকৰোঁ নেকি নিৰ্বাচনৰ সময়ত গাড়ীত তেল ভৰাব লাগিলে এতিয়া মোৰ কাৰ্যকৰ্তা অফিচ খোলে আমি কি সেইটো পইচা নালাগিব নে এইটোতো স্বাভাৱিক কথা এইটো মই ভাবোঁ এইটো বহুত কৰা টকা খৰচ কৰিবৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা টকা ধাৰ্য কৰি দিছে 97 লাখ মই 97 লাখটো যি খৰচ কৰিম তাৰ কাৰণে ইলেকশ্যন কমিশ্যনৰ আগত দাখিল কৰিম তাত যদি বেছি খৰচ কৰিছোঁ তেতিয়া সেই কেণ্ডিডেটৰ ওপৰত লিগেল একশ্যন 97 লাখলৈতো ক'বলগীয়া নাই নাজানো এই বিষয়ে মইতো জানো যে অগপ আৰু বিজেপিৰ যি মিত্ৰতা একদম ভাতৃত্ব পিতৃ মাতৃৰ মিত্ৰতা পিতা পুত্ৰৰ সম্পৰ্ক মাতৃ আৰু পুত্ৰৰ সম্পৰ্ক মাতৃ আৰু জীয়ৰীৰ সম্পৰ্ক এই সম্পৰ্ক কৃষ্ণ অৰ্জুনৰ সম্পৰ্ক ইয়াত আৰু বেলেগকৈ ক'বলগীয়া নাই মই এই বিষয়ে অলপ আগতে মোৰ টিভি থাকোঁতে মই কৈছোঁ যে আগৰ কথাখিনি আৰু পিছৰ কথাখিনি লাগিব মাজৰ কথাখিনিত মই টিপ্পনী দিব নোৱাৰোঁ আৰু আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ত্যাগ আছিল আৰু আজিৰ প্ৰেক্ষাপটত এই যুগত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰো যথেষ্ট ভাৰতবৰ্ষৰ প্ৰতি ত্যাগ আছে চবৰে নিজৰ নিজৰ এখন প্লেটফৰ্ম আছে আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ এখন সুকীয়া স্থান আছে আৰু আপোনালোকে এটা বস্তু চাব যেতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই প্ৰথম প্ৰধানমন্ত্ৰী হৈ প্ৰথম তেওঁ জাতিৰ পিতাৰ কথা কৈছিল কংগ্ৰেছে কি কৰে মহাত্মা গান্ধীক হাইজেক কৰে কিন্তু প্ৰধানমন্ত্ৰীয়ে কৈছিল যে জাতিৰ পিতা মহাত্মা গান্ধী সকলোৰে জাতিৰ পিতা আপোনালোকে আগৰ ভিডিঅ' চালে গম পাব তেনেস্থলত এই কথা লৈ পেলাই মই ভাবোঁ বহুত আলোচনা কৰাৰ কোনো যুক্তি নাই